ৰাজ মই ডাঙৰ নাতিটো ঘৰলৈ আহিছিলোঁ পাছত মোক পকা চুলিকেইডাল দেখি ডাঙৰ নাতি সৰু কেঁচুৱাটোৱে মোক চুলিত কিবা কিবি লগাই দিছে মই হেনো গাভৰুজনী হৈ যাম ৰাজ মোক কৈছে নাতিজনীয়ে ডাঙৰ মোবাইল এটা কিনি দিম বুলি কৈছে কিন্তু মই হেনো ক্ষমা কৰিব ৰাইজ কণ্ট্ৰল হোৱা নাই এইখন খাই নাথাকিলে আকৌ নহয় যে তামোলেই আৰু প্ৰাণ ৰাইজ মানে এইটো আজিকালি কিবা ইনষ্টাগ্ৰাম নে কি কিবা এটা ওলাইছে যে তাতে বোলে ভিডিঅ' দি বুঢ়ী বুঢ়ী মানুহবোৰ ভাইৰেল হৈ আছে মোকো তেনেকৈ ভিডিঅ' এটা বনাবলৈ কৈছে এহেঁতি ময়ো বোলো এই কথা ভাইৰেল হৈ যাম তেতিয়া বনাবই লাগে আৰু ভিডিঅ' এটা বনাম আৰু ৰাইজ আপোনালোকে চাব চাগে ন মোৰ সৰু নাতিটোৱে আৰু বৰ জোৰ কৰিছে বুজিছেনে ৰাইজ মই বাৰু গাভৰুজনী হৈ যাম নেকি নাতিজনীয়ে মোক ধুনীয়া কৰিব বিচাৰিছে আজিকালি বোলে কৈছে মোৰ ডাঙৰ নাতিজনীয়ে ফুট চুট সেন্দুৰ চেন্দুৰ লৈ থাকিলে বৰ ভাল নেদেখে একো নাই তামোলহে ঘিণ নকৰিব আকৌ দেই ঘিণ নকৰিব তামোল ওলাই আহিছে বুঢ়া হলতো হেমন্ত মামায়ে যে 200 টকাহে দিয়ে বৃদ্ধ পেঞ্চন আৰু কেইটামান দিয়া হ'লহে মই এইবোৰ ইনষ্টাগ্ৰাম চলম নখুলিলেও হ'লহেঁতেন কিবা এটা বহাই দিয়া হ'লে ভাল আছিল 500 টকাটোৱে চলিব নোৱাৰি নহয় বস্তু যি ধৰণে দাম বঢ়াইছে ঐ কি কৰিম একো ভাবি পোৱা নাই ৰাইজ